লগতে এখন মানপত্ৰ আৰু এখন অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জনাইছে। তেওঁক এখনেই ফুলাম গামোচা লগতে এখন মানপত্ৰ আৰু এখন চেৰেঙে নমস্কাৰ। পোনপ্ৰথমে মই আগতীয়াকৈ সমূহ অসমবাসী ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ সমন্বয় কলা কৃষ্টি কেন্দ্ৰৰ উদ্যোগত 7 দিনীয়া বিহু কৰ্মশালা এখন অনুষ্ঠিত কৰা হৈছিলে, য'ত আমাৰ বিহু নাচ, বিহু বাদ্য, ঢোল আদি গোটেইখিনি বিষয়ে আমাৰ জনপ্ৰিয় বিহুৰ প্ৰশিক্ষক বুলিয়ে ক'ব পাৰি মাননীয় শ্ৰীযুত শৈলেন গগৈ ডাঙৰীয়া ছাৰে আমাৰ প্ৰশিক্ষণ দিয়াইছিলে। আমাৰ অঞ্চলৰ ভালেখিনি ল'ৰা ছোৱালী আহিছিলে, আমাৰ শিকিছে ইয়াতে, শিকি পেলাই বিহুটিৰ বিষয়ে গম পালে অলপমান বিহুটিনো কি হয়, ঢোল বাদ্যটোনো কি হয়, কেনেকৈ নাচিব পাৰি, অকণমান সম্যক জ্ঞান আহৰণ কৰিলে। আমাৰ উদ্দেশ্য এইটোৱে যে ল'ৰা ছোৱালীখিনি শিকি পেলাই অনাগত দিনবোৰত আমাৰ সমাজখনৰ কাৰণে, অঞ্চলটোৰ কাৰণে সুনাম কঢ়িয়াই আনক, বিহুটিৰ নতুনকৈ জন্ম হওক আৰু আমাৰ যিটো অসমীয়া বিহু ঘাই শিপা, আমাৰ ঘাই শিপা, গতিকে সেই শিপাডাল তেওঁলোকে খামুচ মাৰি ধৰি লৈ যাওক। যিহেতু প্ৰায় আজিকালি ল'ৰা ছোৱালীয়ে বিহুৰ বিষয়ে নাজানে, গতিকে আমাৰ সেইটোৱে প্ৰয়াস। আশা কৰোঁ আমাৰ ল'ৰা ছোৱালীখিনি লাভৱান হৈছে অলপকৈ হ'লেও। আৰু এই চেগতে আপোনালোককো ধন্যবাদ জনালোঁ এই অনুষ্ঠানটিত অহাৰ কাৰণে, লগতে পুনৰবাৰ অসমবাসী ৰাইজলৈ আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। আজি আমি গাড়ীগাঁও অঞ্চলত আজি এবছৰমান আগৰ পৰা আমাৰ কলা কৃষ্টি কেন্দ্ৰৰ উদ্যোগত এবছৰীয়া আমাৰ এই বিহুৰ প্ৰশিক্ষণ চলাই আছিল। এই চলাই থকাৰ পিছত আজি সাগৰিকাই 7 দিনীয়া প্ৰশিক্ষণৰ পিছত আজি অন্তিম দিন। এই অন্তিম দিনত আমাৰ এই অঞ্চলৰে সকলো বিহুৱাতী লৈ আমাৰ এই অনুষ্ঠানটো কৰিছে। এই অনুষ্ঠানটো ইমান সুন্দৰ হৈছে, কণ ল'ৰা ছোৱালীসকলক বিহু শিকাই আজি বিহু অনুষ্ঠানটো আৰম্ভ কৰিছে। ইয়াৰ লগতে সাগৰিকাক এই বিষয়ে আমাৰ মিডিয়াক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।